যেতিয়া আমাৰ বিপদ আহে সমস্যা আহে আমাক কোনে সহায় কৰে বাৰু সেই সময়ত আমাক যিমান আপোন মানুহ হলেও আমাক এৰি দিয়ে আজি মই এই বিষয়ে এটা কাহিনী ক'বলৈ লাইছো মই বুলিকা যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে সকলোকে স্বাগতম কৰিছো আৰু মোৰ কাহিনীবিলাক যদি ভাল লাগে তেন্তে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আজি আমি কাহিনীটো শুনো টিকুট পৰ্বতত এটা হাতীৰ জুম বাস কৰিছিল তাৰে ভিতৰত এটা হাতীৰ নাম আছিল গজেন্দ্ৰ আছিল বহুত শক্তিশালী গজেন্দ্ৰক সকলোৱে হাতীৰ ৰজা হিচাপে মানিছিল সকলোৱে গজেন্দ্ৰৰ শক্তি দেখি ভয় খাইছিল এদিন গজেন্দ্ৰৰ বহুত পানী পিহা লাগিল আৰু পানী বিচাৰি এটা পুখুৰীলৈ পানী খাবলৈ গ'ল বহুত আনন্দ মনেৰে গজেন্দ্ৰ আৰু গজেন্দ্ৰৰ গোটেই পৰিয়ালে গৈ তাত পানী খাবলৈ গ'ল অতি আনন্দ ফূৰ্তি কৰি পানী খাই আছিল সেই সময়তে গজেন্দ্ৰৰ ভৰিত এটা ঘৰিয়ালে ধৰি ল'লে আৰু ঘৰিয়ালটোৱে গজেন্দ্ৰক পানীৰ ভিতৰলৈ টানি লৈ গ'ল ঘৰিয়ালটো বহুত শক্তিশালী আছিল গজেন্দ্ৰই বাৰে বাৰে ভৰিটো পানীৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰিছিল আৰু বাৰে বাৰে আকৌ ঘৰিয়ালটোৱে ভিতৰলৈ টানি লৈ গৈছিল এনেকৈয়ে 3 দিন পাৰ হৈ গ'ল গজেন্দ্ৰই বাকী সকলো হাতীৰ পৰা সহায় বিচাৰিলে কিন্তু গজেন্দ্ৰৰ সহায় কোনো নকৰিলে গজেন্দ্ৰৰ পত্নী আৰু পোৱালীৰ সংখ্যাও বহুত আছিল সকলোৱে এৰি থৈ গুচি গ'ল গজেন্দ্ৰৰ জীৱনৰ যুদ্ধত হাৰি গ'ল গজেন্দ্ৰ দুৰ্বল হৈ পৰিল এদিন দুদিনকৈ এসপ্তাহে হ'ল গজেন্দ্ৰ ভাগৰি পৰিল গজেন্দ্ৰৰ লগত যিসকল আহিছিল সকলোৰে ওপৰত বিশ্বাস আছিল যে মোৰ বিপদৰ সময়ত মোৰ লগত থাকিব কিন্তু আজি সকলোৱে এৰি থৈ গুচি গ'ল অন্তিম সময় আহিল গজেন্দ্ৰই ভাবিলে গজেন্দ্ৰ তই কাৰ কথা ভাবিছ কোনে তোক সহায় কৰিব তোৰ হৰিটোৱে তোৰ লগত কিমান থাকিব মাত্ৰ এজনেই তোৰ লগত থাকিব সেয়া হ'ল ভগৱান শেষ সময়ত গজেন্দ্ৰই ভগৱানক মনত পেলালে গজেন্দ্ৰৰ চকুৰে চকু পানী ওলাল আৰু ওপৰলৈ চাই ভগৱানক ক'লে হে প্ৰভু মোক ৰক্ষা কৰা ত্ৰাহিমাম এনেকৈ কোৱাৰ লগে লগে ভগৱান বিষ্ণু ভক্তৰ বিনতি শুনি গজেন্দ্ৰৰ ওচৰ পালেহি ভগৱানক দেখি গজেন্দ্ৰই এপাহ পদুম ফুল শুঙেৰে ছিঙি ভগৱানক অৰ্পণ কৰিলে ভগৱানে দেখিলে গজেন্দ্ৰ বহুত কষ্টত আছে পানীত ডুবিবলৈ লৈছে এনেতে ভগৱানে শুঙত ধৰি গজেন্দ্ৰক পানীৰ পৰা টানি উলিয়ালে আৰু ভগৱানে সুদৰ্শন চক্ৰৰে ঘৰিয়ালটোৰ ডিঙিটো কাটি পেলালে ঘৰিয়ালটোৰ পৰা এটা দিব্য জ্যোতি ওলাল আৰু ভগৱানৰ লগত বিলীন হৈ গ'ল ঘৰিয়ালটো মুক্তি হৈ গ'ল ফ্ৰেণ্ডছ এতিয়া আমি জানিম গজেন্দ্ৰ আগৰ জনমত কোন আছিল আৰু কিয় গজেন্দ্ৰ হাতীৰ জনম পালে গজেন্দ্ৰ আগৰ জনমত ইন্দ্ৰটিউম নামৰ ৰজা আছিল ৰজাজনৰ এটা ভুল হৈছিল ভুলটো আছিল এবাৰ তেওঁ ভগৱানক পূজা কৰি আছিল সেই সময়তে তালৈ এজন সাধু সন্ত আহিছিল সাধুজনক দেখি ৰজাজনে নেদেখা ভাও ধৰিল আৰু পূজা কৰিবলৈ ধৰিলে সেই সময়ত ৰজাজনৰ মনত এটা ভাৱ মনলৈ আহিছিল যে এজন সাধু আহিছে বুলিয়ে মই পূজা কেনেকৈ এৰি যাম মাত্ৰ ইমানেই ভুল আছিল আৰু যি পূজা 10 মিনিটতে শেষ হৈ যায় সেয়া 1 ঘণ্টা বেছি কৰিছিল এই কাৰণে কৰিছিল যে মাত্ৰ সাধুজনক দেখুৱাইছিল যে মই পূজা কৰিছোঁ এইকণ ভুলৰ কাৰণেই ৰজাজন গজেন্দ্ৰ হাতী বনিব লগা হ'ল সেইকাৰণে যদি আমি পূজা পাঠ কৰি থাকোঁতে আমাৰ ঘৰলৈ কোনোবা আহে তেন্তে আমি কেতিয়াও অৱহেলনা কৰিব নালাগে নহ'লে গজেন্দ্ৰৰ হাতীৰ দৰেই অৱস্থা হ'ব এয়াই আছিল মোৰ আজিৰ কাহিনীটো আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আজিলৈ আহিছোঁ বাই বাই ফ্ৰেণ্ডছ